গৰমত পৰিহাৰ কৰক শীতল পানীয়। শীতল পানীয় অতি মাৰাত্মক আপোনাৰ বাবে, শৰীৰৰ বাবে মাৰাত্মক কুঁহিয়াৰ ৰস। এই কথা আমি কোৱা নাই। ICMR-এ এই শীতল পানীয় পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে। গ্ৰীষ্মকালীন উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে স্বাস্থ্য ভালে ৰখাৰ বাবে হাইড্ৰেটেড হৈ থকাটো অতি প্ৰয়োজনীয়, যাৰ বাবে হাইড্ৰেটেড হৈ থাকিবলৈ বহুতে সেৱন কৰে শীতল পানীয়। কিন্তু শেহতীয়াকৈ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ আৰু নেশ্যনেল ইনষ্টিটিউট অৱ নিউট্ৰিচনৰ সৈতে সংশোধিত খাদ্য নিৰ্দেশনা প্ৰকাশ কৰি ভাৰতীয়সকলৰ ভাল আৰু স্বাস্থ্যসন্মত খাদ্যাভ্যাসক প্ৰসাৰিত কৰাৰ কেইবাটাও উপায় দিছে। লগতে ICMR-এ গ্ৰীষ্মকালত গা শীতল কৰি ৰাখিবলৈ খাই ভাল পোৱা কুঁহিয়াৰ ৰসো পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে। ICMR-ৰ মতে কুঁহিয়াৰ ৰস একেবাৰেই স্বাস্থ্যকৰ নহয়। লগতে এই কুঁহিয়াৰ ৰসৰ প্ৰতি 100 মিলিলিটাৰ ৰসত থাকে 13 পৰা 15 গ্ৰাম চেনি। কুঁহিয়াৰ ৰসত চেনিৰ মাত্ৰা অধিক আৰু সেয়েহে ইয়াক পৰিহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে ICMR-এ। চিকিৎসা বিশেষজ্ঞসকলৰ মতে এজন প্ৰাপ্তবয়স্ক লোকে 30 গ্ৰামতকৈ চেনি বেছি খাব নালাগে। আনহাতে 7 পৰা 10 বছৰৰ ভিতৰৰ ল'ৰা-ছোৱালীয়ে 24 গ্ৰামতকৈ অধিক চেনি খাব নালাগে। অৱশ্যে কুঁহিয়াৰ ৰসেই একমাত্ৰ পানীয় নহয় যি ICMR-এ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে। এই সংস্থাটোৱে মানুহক চেনিযুক্ত শীতল পানীয়, চাহ বা কফি আৰু অন্যান্য কেফেইনযুক্ত পানীয়, এনাৰ্জি ড্ৰিংকছ, পেকেটত থকা ফলৰ ৰস আৰু মদ্যপান নকৰিবলৈ পৰামৰ্শ দিছে। ICMR-এ কুঁহিয়াৰ ৰস, কেফেইনযুক্ত পানীয়, এনাৰ্জি ড্ৰিংকছ, পেকেটত থকা ফলৰ ৰসৰ সলনি নাৰিকলৰ পানী, নেমুৰ পানী, অত্যাধিক পানী খাবলৈ পৰামৰ্শ দিছে। নাৰিকলৰ পানী এক উৎকৃষ্ট প্ৰাকৃতিক হাইড্ৰেট থকা পানীয়, য'ত পটাছিয়াম, ছডিয়াম আৰু মেগনেছিয়ামৰ দৰে প্ৰয়োজনীয় ইলেক্ট্ৰলাইটেৰে সমৃদ্ধ। এই নাৰিকলৰ পানী পুৱা নাইবা ব্যায়ামৰ পিছত সেৱন কৰাটো অতি উত্তম। পুৱা নাইবা ব্যায়ামৰ পিছত নাৰিকলৰ পানী সেৱন কৰিলে এজন মানুহে দ্ৰুতভাৱে পুনৰুদ্ধাৰ কৰিব পাৰে হাইড্ৰেশ্যনৰ মাত্ৰা। ইয়াৰ উপৰিও বাটাৰ মিল্ক অথবা চচ খাবলৈ দিছে পৰামৰ্শ। বাটাৰ মিল্ক হৈছে ভাৰতীয় পৰম্পৰাগত পানীয় যিয়ে হজম শক্তিত সহায় কৰে আৰু শৰীৰ শীতল কৰি ৰাখে। ইয়াত প্ৰবায়টিক থাকে। তদুপৰি বাটাৰ মিল্কত কেলছিয়াম আৰু পটাছিয়ামকে ধৰি ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে। ইপিনে নেমুৰ পানী হৈছে ভিটামিন চিৰে ভৰপূৰ সতেজ আৰু হাইড্ৰেটিং পানীয়, যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নেমুৰ পানীয়ে বিষমুক্তকৰণ আৰু শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। এগিলাচ নেমুৰ পানীয়ে এগৰাকী লোকক সতেজ আৰু শক্তিশালী কৰি ৰখাত সহায় কৰে। গৰমৰ দিনত পানী অতি উপযোগী। বিশেষকৈ গৰমৰ দিনত পানীয়ে হাইড্ৰেশ্যনৰ প্ৰধান উৎস। পানীয়ে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাৰ লগতে পাচনত সহায় কৰে আৰু শৰীৰৰ গুৰুত্বপূৰ্ণ কাৰ্যসমূহ বজাই ৰাখে। গৰমৰ দিনত এজন সুস্থ ব্যক্তিয়ে প্ৰতিদিনে প্ৰায় 8 পৰা 10 গিলাচ পানী খাব লাগে, যি প্ৰায় 2 লিটাৰৰ পৰা 2.5 লিটাৰৰ সমান। পিয়াহ অনুভৱ নকৰিলেও দিনটোত পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰা উচিত। কিন্তু ICMR-এ কুঁহিয়াৰ ৰস, কেফেইনযুক্ত পানীয়, এনাৰ্জি ড্ৰিংকছ, পেকেটত থকা ফলৰ ৰস পৰিহাৰ কৰিবলৈ দিয়া পৰামৰ্শ কিমানে মানে সেয়াহে হ'ব গুৰুত্বপূৰ্ণ। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।